Hello guys, good morning. Amar azir classot eto eta logical reasoning or question korim aru tomloke eto question buja time focus to yara rakhiba because question to olop mane easy hoy moi hard boli noko amar focus to rakhiba pale easy hoy mane ekebare buji pai jaba ebar poile question to buji pai jaba যদি ফোকাস যদি ভাল লাগি ইয়াতে যদি ফোকাস ৰাখা যে ফোকাস যদি ইমান ফোকাস নকৰা এটো কোৱেশ্চনত এতিয়া অলপ টাইম লাগিব বুজিবলে সো উইদাউট ওয়েস্টিং টাইম লেটস স্টার্ট দি কোৱেশ্চন মই সলিউশন লিখি দিছো সলিউশন সোয়া এট কি কৈছে মই কোৱেশ্চনটো পঢ়ি দিছো দে study the following information carefully and answer the questions given below okay there are 7 persons p q r s t u and v who were born on the same day of the same month of different year 1984, 46, 67, 72, 82, 89 and 1982 but not necessarily in the same order. Okay. So it কৈছে যে আমাক P Q R S T U V এবোৰ হাতটা মানুহ who were born on same day of the same month of different year. এটো বুজি পাইছো মানে এৰ বাৰ্থ ডে আৰু বাৰ্থ মান্থ বোৰ সেম হয় but year বোৰ ডিফাৰেন্ট হয় বুজি পাইছা এটো আৰু এটা বস্তু কৈছে যে ইয়াত not necessarily in the same order মানে P 84 Q 46 R 67 এনেকে নহয় এটো randomly দিয়া আছে ঠিক আছে note their age are considered as on the same month and day of 2017 as their date of birth so আমি মানে 2017 ৰ পৰা আমি কাউন্টিং কৰিম কিমান এজ হয় হেতৰ the difference between the ages of Q and R is twice the square root of the age of one of any 7 person okay আমি এটো মুভ কৰাৰ আগত আমি ইয়াৰ আগত এটো ডিফাৰেন্স তো সবৰ এজ বোৰ উলাই লৈছো দে সো মুখে ক্যালকুলেট কৰিব পাৰি মানে মাইন্ডত ক্যালকুলেশন কৰি আমি উলাব পাৰিম বাট মই ইয়াত তোমালোক এক্সপ্লেইন কৰিছো ন কাৰণ আমি মই ইয়াত লিখি তোমালোক কৰাই দিছো বাট এক্সামত তোমালোকে ডাইৰেক্ট মাইন্ডত ক্যালকুলেট কৰি উলাবা দে বিকজ আমাৰ ওচৰত ইমান টাইম নাই যে লিখি কৰিম এক্সামত টাইম নাথাকে আমাৰ ওচৰত সো 2017 হাতটা আছে না 2017 2017 আৰু এটা 2017 ইয়াৰবোৰ কি আছে 1984 1946 1967 1972 1982 1989 1992 okay এবোৰ আমি এতিয়া সাবট্ৰেক্ট কৰি আমি এজ বোৰ উলাই দিম ঠিক আছে সো 7 - 4 3 আৰু 11 - 8 এটো 3 হয় 33 এটা এজ উলাই গল আমাৰ এটো মাইনাস কৰি দিম 5 ইয়াত 1 ওলাই যাব 7 - 6 is 1 আৰু 11 - 4 is 71 okay এটোটা ওলাই গল নেক্সট এটো সাবট্ৰেক্ট কৰিম এজ ওলাবলে 770 11 - 6 550 তো 50 ওলাই গল ঠিক আছে এটো 6 7 2 5 এটো 5 5 - 2 7 আৰু 11 45 7 - 2 is 5 আৰু 11 - 8 35 17 - 9 আমাৰ হৈ যাব 7 আৰু ইয়াত হ'ব 8 আৰু ইয়াত হ'ব 10 তো 2 হ'ব ইয়াত আৰু এটো মাইনাস কৰি দিম আমাৰ ওলাই যাব s2 5 আৰু এটো তো 11 - 9 is 25 সো আমাৰ উলাই গল সবৰ এজ উলাই গল ঠিক আছে আমাৰ এজ বোৰ উলাই গল
তাৰপিছত ইয়াত কি কৈছে যে দ্য ডিফাৰেঞ্চ বিটুইন দ্য এজ অফ কিউ এণ্ড আৰ ইজ টুৱাইজ দি স্কুৱেৰ ৰুট অফ এজ অফ ওৱান অফ এনি 7%. এইটো বুজি পাইছা? টুৱাইজ দি স্কুৱেৰ ৰুট কি কৈছে? টুৱাইজ দি স্কুৱেৰ ৰুট মানে যেনেকৈ ফৰ এক্সাম্পল 49 যদি 49ৰ স্কুৱেৰ ৰুট কি হয় আমাৰ 7 হয়. চ' টুৱাইজ মানে আমি 7 ইনটু 2 কৰিম. চ' 14 আৰু 14 কি হয় আমাৰ এইটো কিউ আৰু আৰৰ এজৰ ডিফাৰেঞ্চ হয়. কিউ আৰু আৰৰ এজৰ ডিফাৰেঞ্চ আমাৰ 14 হয়. ঠিক আছে, এইটো আমাক কৈছে. এইটো এটা এক্সাম্পল দি বুজাইছোঁ মই. এইটো মই ৰাফ কৰি দিছোঁ, তোমালোকে নোট কৰি লোৱা. হ'ল এতিয়া আৰু এতিয়া চোৱা, এইটো বুজি পালা স্কুৱেৰ ৰুট টুৱাইজ দি স্কুৱেৰ ৰুট কি কৈছে. চ' আমাৰ স্কুৱেৰ ৰুট আমি এতিয়া চাওঁ কি কি আছে এইজবোৰত, কোনটো কোনটো স্কুৱেৰ ৰুট আছে. 33 স্কুৱেৰ ৰুট হ'ব জানো? পাৰফেক্ট স্কুৱেৰ ৰুটটো নহয়. 71 নহয়, 50ও নহয়, 45ও নহয়, 35ও নহয়, 28ও নহয়, 25 হয়. 25 হয় মানে 25ৰ স্কুৱেৰ ৰুট কি হয় 5 হয়. আৰু টুৱাইজ কৈছে ইয়াত, এইটো চোৱা টুৱাইজ কৈছে. টুৱাইজ মানে কি? টুৱাইজ মানে 5 ইনটু 2 কৰিম আমি, চিম্পল. চ' 5 ইনটু 2 আমাৰ কি ওলাব 10 ওলাব. আৰু 10 কি হয় 10 কিউ আৰু আৰৰ এজ ডিফাৰেঞ্চ হয়. কিউ আৰু আৰৰ এজ ডিফাৰেঞ্চ হয়. চ' কিউ আৰু আৰৰ এজ ডিফাৰেঞ্চ হয়. কিউ আৰু আৰৰ এজ ডিফাৰেঞ্চ 10 হয়. ঠিক আছে, চ' এতিয়া আমি চাম যে এই ইয়াৰবোৰ আছে যে এই ইয়াৰবোৰত আমাৰ এজ ডিফাৰেঞ্চ 10 থকা এজ ডিফাৰেঞ্চ থকা কোনবোৰ ইয়াৰ আছে. এইটো চোৱা 84 আৰু 46 ডিফাৰেঞ্চ আছে জানো? 10 বছৰ নাই, ইয়াতো ডিফাৰেঞ্চ নাই, ইয়াতো নাই. ইয়াত চোৱা 72 আৰু 82 10 বছৰ ডিফাৰেঞ্চ, ইয়াত ডিফাৰেঞ্চ আছে. আৰু ইয়াত আছে জানো? ইয়াত নাই, ইয়াত নাই. 82 আৰু 92 আমাৰ এটা এজ ডিফাৰেঞ্চ আছে. ঠিক আছে, চ' আমি এতিয়া কি কৰিম চোৱা, পি কিউ আৰ এছ টি ইউ ভি আছিলে ন, আমি লিখি দিওঁ যে এইবোৰ পি কিউ আৰ এছ টি ইউ ভি হ'ল. এতিয়া আমাৰ কৈছে যে কিউ আৰু আৰৰ এজ ডিফাৰেঞ্চ 10. চ' কিউ আৰু আৰৰ এজ ডিফাৰেঞ্চ 10 আমাৰ ইয়াৰবোৰ কি আছিলে, কি আছিলে 1972 আৰু 1982 এইটো এটা আছিলে. চ' 1972 আৰু 1982 1972 আৰু 1982. কিন্তু আমি নেজানো নহয় আৰ 1982 বুলি আমি কনফাৰ্ম নেকি? কনফাৰ্ম নহয় ন. আৰু কিউ 72 বুলি আমি কেনেকৈ গম পালোঁ? একোতো লিখা নাই. চ' আমাৰ আৰু এটা পচিবিলিটি ওলাই যায় যে আমাৰ কিউ 1982 হ'ব পাৰে আৰু আৰ 1972 হ'ব পাৰে. হ'ল, আৰু এটা আমি কি চাইছিলোঁ যে 1982 আৰু 1992 চাইছিলোঁ এটা. চ' আমাৰ ইয়াত 10 বছৰ ডিফাৰেঞ্চ থকা 1992 আৰু 1982 বা 1992 বিকজ আমি নেজানো ন কোনটো কাৰ ভেলু হ'ব পাৰে, ইয়াত ৰিভাৰ্চটো হ'ব পাৰে. চ' এতিয়া আমি নেক্সট লাইন পঢ়ি চাওঁ কি কৈছে. এইবোৰ পচিবিলিটি হয়, 4টা পচিবিলিটি ওলাই গ'ল কিউ আৰু আৰৰ এজ ডিফাৰেঞ্চ 10টো চাই পিনে. এতিয়া চোৱা difference between the age of R and S is same as the number obtained by dividing age of any of the other 5%. It is interesting or focus kora. Difference between the ages of R and S. R and S or age or difference ki same as the number obtained by dividing ages of any of others 5%. So কৈছে যে ইয়াত এজবোৰ আমি ডিভাইড কৰি যি ডিফাৰেঞ্চ ওলাব এই ডিফাৰেঞ্চটো R আৰু S or এজ ডিফাৰেঞ্চ হয়. চোৱা ডিভাইড কৰিলে ডিভাইড হ'ব জানো? নহয় ন, ডিভাইড এইটোও ডিভাইড নহয়, এইটোও নহয়, এইটোও নহয়, এইটোও নহয়, এইটোও নহয়. বাট তোমালোকে চোৱা 50 আৰু 25 ডিভাইড হ'ব বিকজ 25 ইনটু 2 ইজ 50 ৰাইট. চ' মই এই দুটা ডিভাইড হ'ব. মই এইটো আকৌ পঢ়ি দিছোঁ মই. চোৱা ডিফাৰেঞ্চ বিটুইন দি এজেছ অফ আৰ এণ্ড এছ.
RNSOD is same as the number obtained by dividing ages of any of the other 5%. Any of the other 5%. So 25 আৰু 45 any কৈছে 25 আৰু 50 আমি কৈছো. So এটো ডিভাইড কৰিলে কি ওলাব আমাৰ 50 by 25 কৰিলে আমাৰ 52 জাৰ 25 2 জাৰ 50. So আমাৰ 2 ওলাই গ'ল মানে এজ ডিফাৰেন্স কাৰ এজ ডিফাৰেন্স R আৰু S ৰ এজ ডিফাৰেন্স R আৰু S ৰ এজ ডিফাৰেন্স আমাৰ কি ওলালে R আৰু S ৰ এজ ডিফাৰেন্স 2 ওলাই গ'ল দ্যাট মিন্স আমাৰ ইয়াত R আৰু S ৰ এজ ডিফাৰেন্স 2 হ'ব 2 হ'ব সো ইয়াত 1984 হ'ব 2 years difference no so ইয়াত কি হ'ব 1974 ইয়াত কি হ'ব 1984 ইয়াত কি হ'ব 1994 হল এতিয়া তোমালোকে চোৱা যে 74 আমাৰ ইয়াত আছে জানো এজ 74 নাই 74 সো আমাৰ সৰি আমাৰ 74 ইজিলি ক্যান্সেল হৈ যাব 74 নাই যেটা ক্যান্সেল হৈ যাব ন 74 ক্যান্সেল হৈ গ'ল আৰু 84 আছে নেকি 84 আছে সাকে 84 আছে আমাৰ কিন্তু 94 আছে নেকি 94 নাই 92 লাষ্ট আৰু তো নাই সো 94 নাই সো 94 আমাৰ এটো পসিবিলিটি ক্যান্সেল হৈ গ'ল ঠিক আছে বুজি পাইছা সাকে 2 বছৰ ডিফাৰেন্সত আমি এটো লিখি দিলো এতিয়া আমি ক্যান্সেল কৰি দিলো ৰাইট হৈ গ'ল এতিয়া তোমালোকে চোৱা যে আমাৰ কি কৈছে ইয়াত নেক্সট যে ডিফাৰেন্স বিটুইন দি এজেস অফ RN এটো হৈ গ'ল সৰি এটো হৈ গ'ল এটা চোৱা এজ অফ P is greatest amongst those whose age is a multiple of 5 মানে multiple of 5 ওলাব লাগিব আৰু কি কৈছে P is the greatest age of P is greatest amongst those whose multiple is 5 so age of P is greatest মানে greatest কি আছে multiple of 5 আমাৰ 50 আছে আমাৰ multiple of 5 আমাৰ 50 আছে 45 আছে 35 আছে আৰু 25 আছে এইবোৰ ভিতৰত গ্ৰেটেষ্ট কোনটো 50 গ্ৰেটেষ্ট হয় দেখা দেখি so 50 যদি গ্ৰেটেষ্ট হয় আমাৰ 50 ইয়াৰ টু কি আছিল 1967 so P ৰ ডেট অফ বাৰ্থ 1967 ওলাই গ'ল এবাৰ এটোটো কাৰেক্টে হয় আৰু নেক্সট চাও কি লিখা আছে যে age of P is greatest হৈ গ'ল T is older than V who is not the youngest T is older than V T is older than V or who is not the youngest T o youngest নহয় V o youngest নহয় আৰু কি কৈছে যে Q is not the youngest person Q youngest person নহয় Q youngest person নহয় মানে আমাৰ 1972 আৰু 1992 তোমালোকে চোৱা 1992 2017 ৰ ডিফাৰেন্সটো ওলালে আমাৰ কিমান ওলালো 25 আৰু 1972 আৰু 82 ডিফাৰেন্স কিমান ওলালে 1972 এৰো 45 ওলাইছে so 92 is the youngest না ইমান কেটা নাম্বাৰৰ ভিতৰত সবকে কম নাম্বাৰ 25 হয় my 25 is the younger one and younger one or age 25 যদি হয় আৰু আমাৰ ক্লিয়াৰলি ওপৰত কোশ্চনত কৈ দিছে যে Q is not youngest person তো আমাৰ Q ৰ youngest person নহয় তো 1992 ক্যান্সেল হৈ যাব ৰাইট 1992 ক্যান্সেল হৈ গ'ল youngest person নহয় Q so আমাৰ তো এইবোৰ পসিবিলিটি সব ক্যান্সেল হৈ গ'ল আমাৰ এটো ওলাই গ'ল 1972 82 1984 ওলাই গ'ল आंसर তাৰ পিছত আমি চাও নেক্সট কি কলে কোশ্চনটো নেক্সট তো নাই তো ওপৰ আগত কি আছিল যে T is older than V who is not the youngest so T youngest নহয় V o youngest নহয় আমাৰ आंसर হৈ গ'ল U youngest হয় আৰু U youngest মানে আমাৰ 1992 হ'ব U 1992 ডেট অফ বাৰ্থ হ'ব youngest সবকে কম এটো আছে 1992 আৰু আমাৰ সোয়া কি আমাৰ হৈ গ'ল অলৰেডি আইডেন্টিফাই কৰিলো কি সোয়া 1992 84 82 72 ওকে আমি আইডেন্টিফাই কৰিলো 1992 হৈ গ'ল 1992 হৈ গ'ল 1967 72 67 72 এইবোৰ আইডেন্টিফাই কৰিলো আৰু কি আৰু কি আইডেন্টিফাই কৰিলো 84 কৰিলো আইডেন্টিফাই so 84 কৰিলো আইডেন্টিফাই 46 কৰিলো নেকি আইডেন্টিফাই এটো 46 আৰু 89 কৰিলো সকে আইডেন্টিফাই চাওচোন 89 কোড বাকি থাকি গ'ল কি বাকি থাকিছে 1 2 3 4 6 7
1967 72 আৰু 82 84 1967 77 72 82 82 টো আমি আইডেন্টিফাই কৰা নাই মানে আইডেন্টিফাই কৰিলো 82 গ'ল আমাৰ বাকি আছে 46 আৰু 89 আৰু কি কৈছে যে ইয়াত সো t is older than v মানে t is the bigger one and t is the bigger one মানে t এর ভ্যালু হয় আমার 1946 t is older than v so t এর ভ্যালু আমার 1946 t older কৈছে তো t সবকে elder one হয় so 1946 আৰু বাকি থাকাটো কি হয় বাকি থাকাটো হয় 1989 so আমাৰ आंसर ওলাই গল এটো আমাৰ आंसर হয় p এর ভ্যালু 1960 p এর ভ্যালু মানে p ডেট অফ বার্থ 1967 q ডেট অফ বার্থ 72 r 82 s 84 t 46 u 92 v 89 হল আমাৰ ডেট অফ বার্থ বোৰ ওলাই গল এতিয়া তোমাক এটো কোশ্চেনৰ ওপৰত জি তোমাৰ মানে এটোৰ ওপৰত বেস কৰি জি কোশ্চেন দিয়ে তোমালোকে সলভ কৰিব পাৰিবা মেইন বস্তুটো আমাৰ এটোই ওলাব লাগে সো এটো ওলাবলৈ আমি কেতিয়াবা কনফিউজ হৈ যাও বিকজ এটো সোৱা বিকজ প্ৰথম ৰিজন আমাৰ ফোকাস ভাল হলে বুজি পাম ফোকাস ভাল নহয় এটো কাৰণ আমি ইয়াত কনফিউজ হৈ যাও যে ডিফাৰেন্স বিটুইন the ages of iron is the same as number obtained by dividing ages of any of the other 5% এটো বুজি নাপাও এটো মানে তোমালোকে মানে any of the 5% তোমালোকে age divide কৰা যোনটো divisible হ'ব এটোৰ ভ্যালুটো আমাৰ ডিভাইড হৈ জি ভ্যালু ল'ব এটোৰ ভ্যালু আমাৰ r আৰু s ৰ এজ ডিফাৰেন্স হ'ব ঠিক আছে তাৰপিছত সব আৰামসে কৰি দিব পাৰো 2-3 বাৰ প্ৰেক্টিস কৰা এটো কোশ্চেন ঘৰত প্ৰেক্টিস কৰা টাইম লোৱা এক্সামত এনেকা টাইপৰ কোশ্চেনৰ কাৰণে তোমাৰ 5 মিনিট যেন লাগিব 5 মিনিটস ল'ব লাগে এই কোশ্চেন কৰিবলে ঠিক আছে আৰু জলদি কৰিব পাৰো ভাল থ্যাংক ইউ ফৰ your time thank you so much and yeah god bless you add unlock subscribe কৰি দিবা thank you so much